মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আকৌ তোমালোকৰ বাবে হোমৱৰ্কৰ বাবে কেইটামান কুৱেশ্যন লৈ আহিছোঁ। গতিকে এইখিনি কৰি তোমালোকে আমাক হোৱাটছআপত পঠিয়াই দিব লাগিব। প্ৰথমতে তোমালোকে আমাৰ হোৱাটছআপ নাম্বাৰটো লিখি লোৱা 9954174571। ঠিক আছে, এই হোৱাটছআপ নাম্বাৰটোত ইয়াৰ উত্তৰখিনি কৰি তোমালোকে আমালৈ পঠিয়াই দিব লাগিব। এতিয়া ইয়াত যেহেতু ইংলিছত লিখা আছে মই এইখিনি তোমালোক চিম্পলি অসমীয়াত কৈ দিছোঁ। ঠিক আছে, ইয়াতে কৈছে যে প্ৰশ্ন নম্বৰ 1ৰ পৰা 4লৈকে এনেকুৱা ধৰণৰ 1 নম্বৰৰ পৰা 4লৈকে যিকেইটা প্ৰশ্ন আছে ইয়াতে চোৱাচোন এনেকুৱা ধৰণৰ 4টাকৈ কি দিয়া আছে চিত্ৰ দিয়া আছে। ঠিক আছে, এই চিত্ৰকেইটাৰ ভিতৰত 3টা চিত্ৰ মিল আছে। ঠিক আছে, এটা চিত্ৰ কিবা নহয় কিবা প্ৰকাৰে বা কোনো প্ৰকাৰে কি আছে অমিল আছে। সেই অমিলটো আমি বিচাৰিব লাগে। ঠিক আছে, এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব। উদাহৰণ হিচাপে মই এটা তোমালোক কৰি দিছোঁ, তেতিয়া তোমালোকে আভাস পাবা যে কেনেকৈ আমি কৰিব লাগে। এই তোমালোকে এই 3টা চিত্ৰত চোৱাচোন, ইয়াতে চোৱাচোন এনেকুৱা ধৰণৰ আঁচ আছে। চোৱাচোন গোটেই এই 3টা চিত্ৰতে হয়নে, কিন্তু এইটো চিত্ৰত চোৱা এডালহে আঁচ আছে হয়নে, ইয়াত এডাল আঁচ কি আছে, এডাল আঁচ নাই। গতিকে এইটো কি হ'ব অমিল হ'ব, অৰ্থাৎ ইয়াৰে শুদ্ধ উত্তৰ কিন্তু হ'ব ডিটো হ'ব। ঠিক একেধৰণে প্ৰশ্ন নম্বৰ 2, প্ৰশ্ন নম্বৰ 3 আৰু প্ৰশ্ন নম্বৰ 4ৰ উত্তৰখিনি কৰি তোমালোকে আমালৈ হোৱাটছআপলৈ পঠিয়াই দিবা। ঠিক আছে, এতিয়া নেক্সট চোৱা আকৌ ইয়াতে কেইটামান কুৱেশ্যন আছে চোৱা, এইকেইটাও কৰি তোমালোকে দিবা আমাক হোৱাটছআপত। ইয়াতে কৈছে যে প্ৰশ্ন নম্বৰ 5ৰ পৰা 8লৈকে তোমালোকে চোৱাচোন, ইয়াতে এটা কুৱেশ্যন ফিগাৰ দিয়া আছে। কুৱেশ্যন ফিগাৰ মানে হৈছে প্ৰশ্নচিত্ৰ, এইটো হৈছে প্ৰশ্নচিত্ৰ। ঠিক আছে, এই প্ৰশ্নচিত্ৰটো এই 4টা চিত্ৰৰ ভিতৰত কোনোবাটো চিত্ৰৰ মাজত কি আছে লুকাই আছে। এই লুকাই থকাটো বাছি উলিয়াবলৈ লাগে। এটা মই তোমালোক কৈ দিছোঁ চোৱা, ইয়াতে চোৱাচোন এই চিত্ৰটো তোমালোকে ভালদৰে চোৱা। এইটো চিত্ৰ ইয়াৰে কোনটো চিত্ৰৰ মাজত লুকাই আছে, এইটো চিত্ৰৰ লগত হয়নে, গতিকে এইটো কাৰেক্ট হ'ব। অৰ্থাৎ তোমালোকে চোৱাচোন এইটো চিত্ৰ আৰু এইটো চিত্ৰ সেম হয় হয়নে, গতিকে সেই সেম চিত্ৰটো আমি বাছি উলিয়াবলৈ লাগে। গতিকে অপশ্যন বি কাৰেক্ট এনচাৰ হ'ব। এনেধৰণে তোমালোকে প্ৰশ্ন নম্বৰ 6, প্ৰশ্ন নম্বৰ 7 আৰু প্ৰশ্ন নম্বৰ 8ৰ উত্তৰটো উলিওৱা। তোমালোকে চেষ্টা কৰা, তোমালোকে মোক গোটেইখিনি কৰি দিলে নহ'ব নহয়। ঠিক আছে, তোমালোকে নিজেও চেষ্টা কৰিব লাগিব, তেতিয়াহে তোমালোকে গম পাবা যে আমি পৰীক্ষাত পাৰিম নে নাই। নেক্সট চোৱা পাৰ্ট 3ত কি দিছে। পাৰ্ট 3ত চোৱাচোন, ইংলিছখিনি আৰু মই তোমালোক কৈ নাথাকোঁ, তোমালোকে হয়তো বুজি নাপাব পৰা। ঠিক আছে, এতিয়া চোৱা ইয়াতে চোৱাচোন তোমালোকে এটা কুৱেশ্যন ফিগাৰ অৰ্থাৎ প্ৰশ্নচিত্ৰ দিছে। চোৱা এইটো প্ৰশ্নচিত্ৰ। ঠিক আছে, আৰু ইয়াতে উত্তৰ চিত্ৰ দিয়া আছে। ইয়াতে তোমালোকে যদি ভালদৰে মন কৰা, ইয়াতে এটা এটা ঘাই কি আছে, এইটো চোৱাচোন, এইটো খালী আছে, এইটো ঘৰ কি আছে খালী আছে হয়নে। এই খালী ঘৰত বাকী চোৱাচোন ইয়াতে এটা পেটাৰ্ণ আছে হয়নে, এইটোতো এটা পেটাৰ্ণত আছে, ইয়াতেও এটা পেটাৰ্ণত আছে। এই খালী ঘৰত কি পেটাৰ্ণ ইউজ কৰিব লাগিব আমি উলিয়াব লাগে। গতিকে চোৱাচোন ইয়াত যদি আমি চিম্পল এনেকৈ দিওঁ এইটো সম্পূৰ্ণ হৈ যাব। এনেকুৱা ধৰণৰ ক'ত আছে চোৱাচোন, এনেকুৱা ধৰণৰ চিত্ৰটো ক'ত আছে চোৱা, এনেকুৱা ধৰণৰ অপশ্যন নম্বৰ 8 আছে। গতিকে এইটো হ'ব কাৰেক্ট এনচাৰ। ঠিক একেধৰণে বাকীকেইটাৰো অৰ্থাৎ 10 নম্বৰ 11 নম্বৰ আৰু 12 নম্বৰৰ উত্তৰটো তোমালোকে কৰি আমাক হোৱাটছআপত পঠিয়াই দিয়া। ঠিক আছে, আশা কৰিছোঁ তোমালোকে পাৰিবা। তোমালোকে চেষ্টা কৰা, নোৱাৰিলে মই তোমালোকৰ উত্তৰখিনি যিহেতু কৰি দিমেই, তোমালোকে তাত চাই ল'ব পাৰিবা আৰু এইখিনি কৰি আমাক হোৱাটছআপত পঠিয়াই দিয়া। ঠিক আছে, আৰু তোমালোকৰ যদি কিবা বুজি নোপোৱা থাকে আমাক হোৱাটছআপত সুধিবলৈ নাপাহৰিবা।